নমস্কাৰ লাইভ আৰু ষ্টুডিঅ'ত মৰাস্মিতা গোস্বামী এটা বিতং খবৰ উত্তৰ-পূব সীমান্ত ৰেলৱে নতুন ইতিহাস প্ৰথমবাৰৰ বাবে চলিল বিদ্যুৎ চালিত মালবাহী ৰেল বগাইগাঁৱৰ পৰা ৰঙিয়ালৈ আহিল ৰেলখন নিশা 9:30 ৰঙিয়া ৰেল ষ্টেচন পালে মালবাহী ৰেলখন ৰঙিয়া লালনি জনালে ৰেল বিভাগৰ শীৰ্ষ বিষয়াই উপস্থিত থাকে ৰঙিয়া ৰেলৱে মাণ্ডলিক ৰেল প্ৰবন্ধক VA মালেগাঁওকাৰ অতি শীঘ্ৰে অসমত চলিব বিদ্যুৎ চালিত যাত্ৰীবাহী ৰেল ইয়াৰ পূৰ্বে এনেদৰে মালবাহী ৰেল চলোৱা হৈছে শব্দ আৰু বায়ু প্ৰদূষণ মুক্ত বৈদ্যুতিক ৰেলেৰে যাতায়াত কৰিলে পূৰ্বৰ তুলনাত অতি কম সময়ৰ ভিতৰত নিজৰ গন্তব্যস্থানলৈ গতি কৰিব পাৰিব যাত্ৰীসকলে উল্লেখযোগ্য যে শ্ৰীৰামপুৰৰ পৰা কামাখ্যা ষ্টেচনলৈকে বিদ্যুৎ চালিত ৰেল চলোৱাৰ বাবে ইতিমধ্যে ৰেলপথ বৈদ্যুতিকৰণৰ কাম প্ৰায় সম্পূৰ্ণ হৈছে ইয়াৰ পিছত পৰৱৰ্তী সময়ত সমগ্ৰ অসমতে ৰেলপথসমূহ বৈদ্যুতিকৰণ কৰা হ'ব পৰৱৰ্তী খবৰ নিৰ্বাচনৰ ফলাফলৰ প্ৰাক্ষণত হৰ্চ ট্ৰেডিঙৰ আশংকাত ভুগিছে বিৰোধী মহাজোঁট হৰ্চ ট্ৰেডিঙৰ আশংকাত ইউডিএফৰ 18 গৰাকী প্ৰাৰ্থীক প্ৰেৰণ কৰা হৈছে ৰাজস্থানলৈ কংগ্ৰেছৰ নজৰত জয়পুৰৰ হোটেল ফেয়াৰমেণ্টত ৰখা হৈছে ইউডিএফৰ প্ৰাৰ্থীকেগৰাকীক ইউডিএফৰ প্ৰাৰ্থীকেগৰাকীৰ লগত আছে কংগ্ৰেছ সহ পৰ্যবেক্ষক পৃথ্বীৰাজ সাথী উল্লেখযোগ্য যে এইবাৰ চৰকাৰ গঠনৰ সম্ভাৱনা মিত্ৰজোঁট আৰু মহাজোঁটৰ মাজত 50-50 হোৱাত বিধায়ক কিনা বেচাৰ দৰে লেতেৰা ৰাজনীতিৰো সম্ভাৱনা প্ৰকট হৈ পৰিছে অৱশ্যে ইউডিএফৰ নেতা তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী চম্পক কলিতাই নিৰ্বাচনী ভাগৰ মাৰিবলৈহে কেইজনমান বিধায়ক বাহিৰলৈ ফুৰিবলৈ গৈছে আৰু হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা তেওঁ নাকচ কৰিছে ফলাফলৰ প্ৰাক্ষণত হৰ্চ ট্ৰেডিঙৰ আশংকাত এতিয়া বিৰোধী মহাজোঁট হৰ্চ ট্ৰেডিঙৰ আশংকাত ইউডিএফৰ 18 গৰাকী প্ৰাৰ্থী প্ৰেৰণ কৰা হৈছে ৰাজস্থানলৈ কংগ্ৰেছৰ নজৰত জয়পুৰ হোটেল ফেয়াৰমণ্টত এতিয়া ৰখা হৈছে ইউডিএফৰ প্ৰাৰ্থীকেগৰাকীক ইউডিএফৰ প্ৰাৰ্থীকেগৰাকীৰ লগত আছে কংগ্ৰেছ সহ পৰ্যবেক্ষক পৃথ্বীৰাজ সাথী উল্লেখ্য যে এইবাৰ চৰকাৰ গঠনৰ সম্ভাৱনা মিত্ৰজোঁট আৰু মহাজোঁটৰ মাজত 50-50 হোৱাত বিধায়ক কিনা বেচাৰ দৰে লেতেৰা ৰাজনীতিৰো সম্ভাৱনা এতিয়া প্ৰকট হৈ পৰিছে অৱশ্যে ইউডিএফৰ নেতা তথা বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাৰ্থী চম্পক কলিতাই নিৰ্বাচনী ভাগৰ মাৰিবলৈ সেই কেইজনমান বিধায়ক এনেদৰে বাহিৰলৈ ফুৰিবলৈ যোৱাৰ কথা ব্যক্ত কৰিছে আৰু লগতে হৰ্চ ট্ৰেডিঙৰ সম্ভাৱনা পোনচাতেই নাকচ কৰিছে আৰু ফলে ইউডিএফৰ সৈতে চলি আছে বিজেপিৰ ভাবি বিধায়কৰ যোগাযোগ মুম্বাইলৈ ৰাওনা হোৱাৰ সময়তে আজমলে কৰিলে বিস্ফোৰক মন্তব্য হৰ্চ ট্ৰেডিঙৰ চৰ্চা তুংগত উঠাৰ সময়তে মুম্বাইলৈ ৰাওনা হৈছে ইউডিএফ প্ৰধান বৰদৌদিন আজমল ইফালে কোনো প্ৰাৰ্থী ৰাজস্থানলৈ পঠোৱা নাই বুলি মন্তব্য আজমলৰ আনহাতে দিল্লীলৈ ৰাওনা হৈছে কংগ্ৰেছী শ্বেৰমান আলী মুম্বাই অভিমুখে যাত্ৰা আৰম্ভ কৰিছে গতিকে যাত্ৰা কালত তেওঁ আৰু কিছু সম্ভৱ আমি জানিবলৈ কিছু চেষ্টা কৰিম যিহেতু তেওঁ মুম্বাই অভিমুখে যাত্ৰা আৰম্ভ কৰিছে গতিকে যাত্ৰা কালত তেওঁ আৰু কিছু সম্ভৱ আমি জানিবলৈ কিছু চেষ্টা কৰিম ইউডিএফৰ সৈতে চলি আছে বিজেপিৰ ভাবি আশাবাদী আমি জিকি আছো আমাৰ চৰকাৰ হৈ আছে ইনশাআল্লাহ কিছু সময় 2 তাৰিখ ৰিজাল্ট ডিক্লেয়াৰ হ'ব আর ইউনিয়নত আমার সরকার ডিক্লেয়ার হয়ে যায় না হর্স ট্রেডিংৰ আশংকাত আপোনালোকৰ কিছু প্ৰাৰ্থীক বাহিৰলৈ পঠোৱাৰ কিবা মই তো পঠোৱা নাই মই তো কিন্তু ইউডিএফৰ কিছু আরে এডভাৰটাইজ কিমান ডাঙৰ আহি আছে আপোনালোকে সব হে তৈয়াৰ হম যিকোনো সিচুৱেচন হওক হে তৈয়াৰ হম আপোনালোকে কিমান কেইখন আসন পাম বুলি ভাবিছে আসন কিমান মান পাব আপোনালোকে আমি যিমান আমাৰ লাগে
যিমান চৰকাৰ হ'ব লাগে আৰু মেজৰিটি হিচাপে চৰকাৰ হ'ব লাগে সেইটো নহয় ইউডিএফৰ ফালৰ পৰা কিমান মান আমাৰ 19টা আছে 19টা পাম একদম ইনশাআল্লাহ খাটাং হৰ্চ ট্ৰেডিঙৰ আশংকা ট্ৰেডিং যিসকল কৰাৰ হেবিট আছে এইসকলে ট্ৰাই কৰি থাকিব আৰু হৰ্চ ট্ৰেডিং কৰাৰ মতলব হ'ল কি এইসকলে ভয়ভীত হৈছে আমিতো ভয়ভীত নহয় ট্ৰেডিং হ'ব পাৰে নেকি সদায় ইলেকশ্যন হ'লে ৰিজাল্ট যেতিয়া ওলাই হৰ্চ ট্ৰেডিং হয় এইটো আমাৰ পৰম্পৰা হৈ গৈছে গোটেই ভাৰতবৰ্ষৰ মানুহৰ মৰেলিটি শেষ হৈ গ'ল বুজি পাইছে নেকি এইটো কাৰণে চেষ্টা কৰ্ণালে কৰিব এইবাৰ খালি সিসকলে চেষ্টা নকৰে আমি উল্টা চেষ্টা কৰিম আপোনালোকৰো কোনোবা এনেকুৱা আপোনালোকৰ তেনেকুৱা আমি সিসকলক চেষ্টা কৰি আনিম আনিব বিজেপিৰ কিছু কাষ্টমাৰ আমি আনিম ইনশাআল্লাহ এজিপি প্ৰাৰ্থী আজিজ খানো কিন্তু আপোনাৰ সৈতে আজি যোগাযোগ কৰিছে গতিকে কিবা আলোচনা হৈছে নেকি আজিজ খানক লৈ না না মোৰ পুৰণা বন্ধুত্ব আছে আমাৰ এমএলএ আছিল ঘৰত আহিছে খালি খাইছে আৰু কিছু নাই সমৰ্থন দিব নেকি তেওঁ আজি জি সমৰ্থন দিব নেকি আপোনাক যদি মহাজোঁটা চৰকাৰে আজিজ খানে আমাৰ চৰকাৰ হ'লে দি দিব পাক্কা দি দিব আৰু ইফালে ইউডিএফৰ 20 জনকৈ প্ৰাৰ্থীক লৈ হোটেল ৰাজনীতি আৰম্ভ হোৱাৰ ক্ষণত এইবাৰ কংগ্ৰেছ নেতৃত্বাধীন মহাজোঁটে দিছপুৰ দখল কৰিব বুলি দাবী কৰিছে দেৱব্ৰত শইকীয়াই মণিপুৰ মেঘালয়ৰ লগতে আন বহু ৰাজ্যত বিজেপিয়ে ঘোঁৰা কিনা বেচা কৰাৰ উদাহৰণ দি দেৱব্ৰত শইকীয়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হোটেল ৰাজনীতিৰ শেহতীয়া ঘটনাৰ ধৰণৰ মানে বিজেপি দল যেতিয়া শাসনত থাকে বা তেওঁলোকে শাসনত থাকিবলৈ ইচ্ছা কৰে তেওঁলোকৰ খুব এটা মানে অগণতান্ত্ৰিক কাম কৰাৰ পৰম্পৰা ৰেকৰ্ড আছে তাৰ উদাহৰণ গোৱাত আছে তাৰ উদাহৰণ মণিপুৰত আছে তাৰ উদাহৰণ অৰুণাচলত আছে তাৰ উদাহৰণ মেঘালয়ত আছে এই গোটেইবিলাক ক্ষেত্ৰত আমাৰ বিজেপিৰ শীৰ্ষ নেতা লগতে স্থানীয় নেতাসকলৰ যেনে ধৰণৰ মানে অগণতান্ত্ৰিক এটা ব্যৱস্থা গ্ৰহণ কৰে তেওঁলোকে যিটো ইংৰাজীত হৰ্চ ট্ৰেডিং বুলি কোৱা হয় সেইটোৰ পৰা আমি সতৰ্ক হৈ থাকিব লাগিব আৰু এই ক্ষেত্ৰত যিহেতু তেওঁলোকে ইতিমধ্যে তেওঁলোকৰ আসন যেনেধৰণে পাব লাগে সেইখিনি নাপায় বুলি তেখেতসকল নিশ্চিত হৈছে আৰু সেইবাবে কংগ্ৰেছ ইউডিএফ বা বিপিএফৰ কোনো নিৰ্বাচিত প্ৰতিনিধিক হাত কৰিব পাৰে নেকি তাৰ বাবে এটা প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ কৰিছে বুলি আমি গম পাইছোঁ আৰু ইতিমধ্যে আজি বাতৰি পোৱা মতে ইউডিএফ দলে তেওঁলোকৰ যিসকল সম্ভাৱ্য বিজয়ী প্ৰাৰ্থী তেওঁলোকক নিৰাপদ স্থানলৈ ইতিমধ্যে অসমৰ পৰা মানে পঠাই দিছে আৰু ইফালে বিপিএফৰ প্ৰাৰ্থীসকলক কোকৰাঝাৰলৈ তলব কৰা হৈছে গৌৰাংগ হোটেললৈ মাতি নিয়া হৈছে প্ৰাৰ্থীসকলক খাম্ফা বৰগয়াৰীয়ে কোকৰাঝাৰলৈ মাতি নিলে প্ৰাৰ্থীসকলক পুনৰবাৰ জনাইছো যে বিপিএফৰ প্ৰাৰ্থীসকলক কোকৰাঝাৰলৈ তলব কৰা হৈছে গৌৰাংগ হোটেললৈ মাতি নিয়া হৈছে প্ৰাৰ্থীসকলক খাম্ফা বৰগয়াৰীয়ে কোকৰাঝাৰলৈ মাতি নিলে প্ৰাৰ্থীসকলক আৰু হৰ্চ ট্ৰেডিঙৰ বাবে বিপিএফৰ প্ৰাৰ্থী অথবা বিধায়কসকলক কোকৰাঝাৰলৈ তলব কৰা নাই হাগ্ৰামা মহিলাৰী হৰ্চ ট্ৰেডিঙৰ বিষয় সন্দৰ্ভত অৱগত নহয় বুলি মন্তব্য কৰিছে বিপিএফ নেত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই ইফালে মাজবাটৰ বিপিএফৰ বিধায়ক তথা প্ৰাৰ্থী চৰণ বড়ো আৰু বিজনীৰ কমল সিং নাৰ্জাৰী কোকৰাঝাৰ গৌৰাংগ হোটেললৈ অহাটো স্বীকাৰ কৰিছে বিপিএফ নেত্ৰীগৰাকীয়ে আনহাতে যিসকল ডেকা প্ৰাৰ্থী সেইসকলে নিৰ্বাচন শেষ হোৱাৰ পিছত অৱসৰ বিনোদনৰ বাবেহে বাহিৰলৈ যোৱাৰ প্ৰস্তুতি চলাব পাৰে বুলি মন্তব্য কৰিছে প্ৰমীলা ৰাণী ব্ৰহ্মই হৰ্চ ট্ৰেডিঙৰ আশংকা আছে কাৰণ বিজেপি দলে এক্সক্লুচিভ মেজৰিটি নাপাব এইটো সকলো প্ৰেডিকশ্যনত এইটো ওলাইছে গতিকে আমাৰ কোনোবা এটা দলৰ পৰা তেনেকৈ ফ্ৰী বুকিং কৰাৰ সম্ভাৱনা নাথাকা নহয় থাকে কোন আছে খালি চৰণ বৰক মই জানো চৰণ বৰক দেখিছোঁ মই এই বিজনী আহিছিল এই তেওঁলোকক মই পাইছোঁ মাজতে য'ত চৰকাৰ কৰিব আমাৰ কেণ্ডিডেটবিলাকক কিয় এনেকৈ আবদ্ধ কৰিবলগীয়াৰ প্ৰয়োজন হ'ব
ৰাজ্যত কৰোনাৰ ভয়াৱহ সংক্ৰমণ শুকুৰবাৰ দিনটোত ৰাজ্যত 281 জন কৰোনাত আক্ৰান্ত 24 ঘণ্টাত কৰোনাত মৃত্যু হৈছে 3 জনকৈ লোকৰ কামৰূপ মহানগৰ 153 জন কৰোনাত আক্ৰান্ত যোৰহাটৰ 11 জন কোভিড পজিটিভ চিনাক্ত নগাঁৱৰ 12 জন কৰোনাত আক্ৰান্ত শোণিতপুৰৰ 10 জন কৰোনাত আক্ৰান্ত কামৰূপৰ 9 জন আক্ৰান্ত তিনিচুকীয়াৰ 9 জন লোক কোভিড পজিটিভ চিনাক্ত পুনৰবাৰ জনাইছো যে ৰাজ্যৰ কৰোনাৰ এক ভয়ংকৰ সংক্ৰমণ বৰ্তমান পৰিলক্ষিত হৈছে আৰু শুকুৰবাৰৰ দিনটোত ৰাজ্যত 281 জন কৰোনাত আক্ৰান্ত হোৱাৰ খবৰ 24 ঘণ্টাত কৰোনাত মৃত্যু হৈছে 3 জনকৈ লোকৰ কামৰূপ মহানগৰ 153 জন কৰোনাত আক্ৰান্ত যোৰহাটৰ 11 জন কোভিড পজিটিভ নগাঁৱৰ 12 জন কৰোনাত আক্ৰান্ত শোণিতপুৰৰ 10 জন আক্ৰান্ত কামৰূপৰ 9 জন লোক কৰোনাত আক্ৰান্ত তিনিচুকীয়াৰ 9 জন লোক কোভিড পজিটিভ ইফালে শিলচৰৰ এগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু শিলচৰ মেডিকেল কলেজ হাস্পতালৰ মৃত্যু 56 বছৰীয়া কৰোনা আক্ৰান্তৰ মৃত কৰোনা আক্ৰান্তগৰাকীৰ নাম হৈছে দীপাংকৰ দাস মৃত দীপাংকৰ দাসৰ ঘৰ হৈছে শিলচৰৰ ফাৰ্ষ্ট লিংক ৰোডত কাছাৰত আৰু 8 গৰাকী নতুনকৈ কোভিড পজিটিভ চিনাক্ত পুনৰবাৰ জনাইছো এতিয়া শিলচৰৰ খবৰ এগৰাকী কোভিড আক্ৰান্তৰ মৃত্যু হৈছে শিলচৰত শিলচৰ মেডিকেল কলেজ হাস্পতালত মৃত্যু হৈছে 56 বছৰীয়া কৰোনা আক্ৰান্তৰ মৃত কৰোনা আক্ৰান্তগৰাকীৰ নাম হৈছে দীপাংকৰ দাস মৃত দীপাংকৰ দাসৰ ঘৰ হৈছে শিলচৰৰ ফাৰ্ষ্ট লিংক ৰোডত কাছাৰত আৰু 8 গৰাকী নতুনকৈ কোভিড পজিটিভ চিনাক্ত ফলে মহানগৰ কৰোনাৰ সংক্ৰমণ কৰোনাত আক্ৰান্ত হৈছে পাণ্ডু কলেজৰ ছাত্ৰী অৰ্থনীতি বিভাগৰ এগৰাকী ছাত্ৰী হৈছে কৰোনাত আক্ৰান্ত স্নাতকোত্তৰ ছাত্ৰী গৰাকী হৈছে তৃতীয় ষান্মাসিকৰ ছাত্ৰী আৰু এমএমচিএইচৰ ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ পুনৰবাৰ জনাও যে কৰোনাৰ সংক্ৰমণ মহানগৰীত বৰ্তমান দেখিবলৈ পোৱা গৈছে কৰোনাত আক্ৰান্ত হৈছে পাণ্ডু কলেজৰ ছাত্ৰী অৰ্থনীতি বিভাগৰ এগৰাকী ছাত্ৰী কৰোনাত আক্ৰান্ত স্নাতকোত্তৰ তৃতীয় ষান্মাসিকৰ ছাত্ৰী কোভিড পজিটিভ এমএমচিএইচৰ ছাত্ৰীগৰাকীৰ দেহত ধৰা পৰিছে কোভিড Hi, my name is Priya De and I am a student of Pandu College and pursuing my masters from Guwahati University. So I have been tested positive today in the MMC Hospital, Panbazar. আৰু আমাৰ ইউনিভাৰ্চিটিত এক্সাম চলি আছিলে কালিৰ পৰা মই এক্সামটো কালি দিব গৈছোঁ মই বহুত ষ্টুডেণ্টৰ লগত তাত কণ্টেক্টত আহিছোঁ আৰু মই এইটো সেইটো কাৰণে বনাই আছোঁ যাতে চবেই কিবা এটা ফ্ৰুটফুল ষ্টেপ লওক যাতে মোৰ ইয়াৰটো লছ নহওক মোৰ এক্সামটো কিবা কাৰণত যদি পিছতো হয় বা পষ্টপন কৰি লয় বা অনলাইন লয় মোৰ যাতে ইয়াৰটো লছ নকৰে আৰু দেশত দৈনিক ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা বিগত 24 ঘণ্টাত অভিলেখ সংখ্যক 1,45,384 জন কৰোনাত আক্ৰান্ত এদিনত 794 জন কৰোনাত আক্ৰান্তৰ মৃত্যু হৈছে সম্প্ৰতি চিকিৎসাধীন হৈ আছে 10,46,631 জন লোক